हेलो बंधुगण नमस्कार। आज मैं भिडिओटले आपलोक स्वागतम जनाइछो। आज आहक आज अकमान आपलोकर लगत आको मैं मेडिटेशनर कथाय पातिम। आहकसोन आज आपलोকক अकमान मैं मेडिटेशनर कथा कब विचारिछो। मेडिटेशन की हयतो हेतु सकलोए निश्चय बुझी पाय। जीवনৰ प्रतिটো ক্ষেত্ৰত আমি দৌৰিব লাগে। বিশেষকৈ আজিকালি জীৱনটো বেছি ব্যস্ততাৰে আমাৰ পৰিপূৰ্ণ হৈ আছে ন, আৰু বিশেষকৈ ব্যস্ততাটো আমাৰ বেছি হৈ গৈছে আগৰ তুলনাত। বিশেষকৈ আমাৰ যান্ত্ৰিক জীৱনটো মেডিটেশ্যন জীৱনটোত মেডিটেশ্যন আমাৰ বহুত দৰকাৰ। আমাৰ জীৱনটোত আচলতে আমাৰ জীৱনটোৱে ব্যস্ততা, বিশেষকৈ ব্যস্ততা এনিটাইম দৌৰি থাকিবলগীয়া ভাগ দৌৰতাত আচলতে আমাৰ জীৱনটো বেছি আমাৰ আগবাঢ়ি গৈছে ন। তাৰ ওপৰতে আহকচোন, ৰাতিপুৱাৰ পৰা ধৰি ৰাতি শোৱাৰ সময়লৈকে আমি ব্যস্ততা মগ্ন হৈ থাকিবলগীয়া হয় ন। ব্যস্ততাত আমি মগ্ন হৈ থাকিবলগীয়া হয়। আমাৰ এই ব্যস্ততাৰ জীৱনত আমি প্ৰায় প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। তেনে প্ৰব্লেমবোৰ তেনে সমস্যাবোৰ আমি নিজে সলভ কৰিবলগীয়াও হয়। ইমানে আমাক যে কিছুমান সমস্যাই বেৰি ধৰে আগুৰি ধৰে, যেতিয়া আমি মানসিকভাৱে বহু কষ্ট পাবলগীয়া হয়। কিছুমান চাবচোন, চবৰে জীৱনৰ দুখবোৰ বেলেগ বেলেগ, চবৰে জীৱনৰ সুখবোৰ বেলেগ বেলেগ ন। কিছুমান দুখ, কিছুমান জঞ্জালে আমাক যেতিয়া বেৰি ধৰে নহয়, হয়তো যোনজনক যাক বেৰি ধৰে তেওঁহে গম পায় ন সেই প্ৰব্লেমবোৰ কেনেকুৱা, সেই সমস্যাবোৰ কেনেকুৱা। তেনেকুৱা যেতিয়া হয় তেতিয়া কৈছে যে মানসিকভাৱে আমি বহু কষ্ট পাবলগীয়া হয়। এটা কথা মনত ৰাখিব লাগিব, আমি সকলোৱে চেষ্টা কৰিব লাগিব মানসিকভাৱে আমি সুস্থ সবল হোৱাটো অতি দৰকাৰ। ইয়াত কোৱা হৈছে, শাৰীৰিকভাৱে আপুনি যিমানেই সুস্থ হৈ নাথাকক কিয়, যদিহে আমি মানসিকভাৱে আপুনি দুৰ্বল অনুভৱ কৰি থাকে, তেতিয়া আপোনাৰ শৰীৰত ৰোগে বাস ল'ব বুলি কৈছে। আৰু এনেকুৱা ৰোগ হ'ব আপুনি ভাবিবই নোৱাৰিব। আপুনি ভাবিব যে মোৰ শৰীৰটো ঠিকে আছে, মই আমুক কৰি আছোঁ, মোৰ চব ঠিক আছে, কিন্তু যে আপুনি মানসিকভাৱে ভাগি আছে, মানসিকভাৱে যে আপুনি দুৰ্বল, সেই মানসিকভাৱে চাবচোন যোনসকল বেছি দুৰ্বল তেওঁলোকক আচলতে ৰোগে বহুত বেয়াকৈ আক্ৰমণ কৰে। এনেকুৱা সমস্যা কিছুমান আছে আমাৰ জীৱনত। কিছুৱে হয়তো দুখ কষ্ট কৈও পেলাই, কিছুৱে হয়তো কয় ন মই আৰু জীয়াই নাথাকিম, তেনেকৈ কোৱা মানুহ আপোনালোকে হয়তো শুনিছে, ময়ো শুনিছোঁ। তেওঁলোকে কি হয়, যেতিয়া বহুত কষ্ট পায়, বহুত জঞ্জালত সোমাই পৰে চাবচোন। আৰু যেনিবা কেতিয়াবা ঘৰতে কোনোবা এজন ৰোগীয়া মানুহ আছে, তেওঁক লৈ তেওঁ যেতিয়া বহুত কষ্ট হয় তেতিয়া কয় আৰু যে মই যে আৰু নাথাকিম আৰু দে, মই ইমান কষ্ট কৰিবলগীয়া আছে, তেনেকৈ কয় ন। আমি সকলোৱে শুনিছোঁ। সেই সকলোবোৰ আচলতে ঠিক কৰিবৰ কাৰণে আচলতে আমাক কি দৰকাৰ, মেডিটেশ্যন। তাৰপিছত কৰিব শুনাচোন। আৰু কিছু হয়তো বহুতো ডিপ্ৰেশ্যনত যোৱাও আমি দেখিছোঁ। আৰু সেইকাৰণে এটাই কথা ক'ব বিচাৰিছোঁ, মেডিটেশ্যনটো জীৱনৰ এটা পাৰ্ট হিচাপে আমি বনাই ল'ব লাগিব, আৰু আপোনালোকে বনাই লওক। মেডিটেশ্যনটো আমি যেতিয়া কৰিম চাবচোন, জীৱনটো আমাৰ একেবাৰে ইজি হৈ পৰিব। যেতিয়া আপুনি মেডিটেশ্যন কৰিবলৈ ষ্টাৰ্ট দিব তেতিয়া কৈছে যে আমাৰ জীৱনটো একদম ইজি হৈ পৰিব। আমি সকলোৱে কোৱাত শুনো যে জীৱনটো গধুৰ কৰি পেলাব নালাগে, যিমান পাৰে সহজ পাতল ইজি কৰি ৰাখিব লাগে আমাৰ জীৱনটো। যিয়ে নহওক আমি মানুহ হয়, সেই জটিলতাত আচলতে আমি সোমাই পৰোঁ, আমি সমস্যাৰ সন্মুখীন হওঁ। কৈছোঁ হয় যে আমি জীৱনটো আমি ইজি কৰিব লাগে, কিন্তু কেতিয়াবা কিছু এনেকুৱা ক্ষেত্ৰত আমি কি আমাৰ জীৱনটোত আচলতে কি ক'ম, কষ্টৰ সন্মুখীন হ'বলগীয়া হয়, গধুৰ হৈ পৰে ন। কিন্তু অলৰেডি ইয়াত আকৌ এটা কথা কৈছে যে গধুৰ কৰিবলৈ মানা কৰিছে, যিমান পাৰে ইজি সহজত ল'বলৈ গৈছে। সেইখিনি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, মেডিটেশ্যন। এটা কথা মনত ৰাখিব, আমি সকলোৱে মেডিটেশ্যন কৰিব পাৰোঁ। মেডিটেশ্যন কৰিবৰ কাৰণে আমাক যিখিনি দৰকাৰ সেই গোটেইখিনি আমাৰ প্ৰতিজন ব্যক্তিৰ গাতে আছে। যিখিনি আমাক দৰকাৰ মেডিটেশ্যন কৰিবলৈ কি আমাৰ যিখিনি দৰকাৰ সেই গোটেইখিনি সকলো প্ৰতিজন ব্যক্তিৰ গাতে আছে বুলি কোৱা হৈছে। আমি সকলোৱে সুখ শান্তি আনন্দ প্ৰেম বিচাৰোঁ ন, প্ৰতিজন ব্যক্তিয়ে বিচাৰে। যে এজন মানুহ বহুত বেয়া তেওঁ যে নিবিচাৰে সেইটো কথা নহয়, প্ৰতিজন ব্যক্তিয়ে সুখ শান্তি আনন্দ প্ৰেম সকলো ব্যক্তিয়ে বিচাৰে। এইখিনি সদায় ধৰি ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব, মেডিটেশ্যন।
মেডিটেশ্যনে আমাক মাইণ্ডটো ষ্টেবল কৰি তোলে আমি কম সময়তে বহুতো কাম কৰিব পাৰোঁ আমাৰ ভাগৰ বোলা বস্তুটো আচলতে নাইকিয়া হৈ পৰে আৰু মেডিটেশ্যন কৰাসকলৰ আৰু এটা কথা ক'ব বিচাৰিছোঁ মনটো কিন্তু সকলো সময়তে উৎসাহৰে আনন্দৰে ভৰি থাকে যিসকলে মেডিটেশ্যন কৰে হয়তো তেওঁলোকে গমো পাইছে মই কি ক'ব বিচাৰিছোঁ মানে এতিয়া বৰ্তমান যিসকলে কৰা নাই তেওঁলোককো ক'ব বিচাৰিছোঁ যিসকলে মেডিটেশ্যন কৰে তেওঁলোক কি হয় ভিতৰিৰ পৰা এটা বিৰাট ফূৰ্তি হৈ থাকে ভিতৰিৰ পৰা এটা আনন্দই মানে ভৰি থাকে আৰু বিশেষকৈ পজিটিভলি হৈ থাকে মেডিটেশ্যন কৰাসকল আহকচোন এয়া লিখিছে মেডিটেশ্যন কৰাসকল আচলতে বহু কামত ধৈৰ্য ধৰিব পাৰে যিসকলে মেডিটেশ্যন কৰে তেনে লোক আচলতে ধৈৰ্য শক্তিটো তেওঁলোকৰ বহুত বেছি বেলেগ লোকতকৈ মেডিটেশ্যন কৰা লোকসকলৰ সেই ধৈৰ্য শক্তিটো বহুত বেছি বুলি উল্লেখ কৰা আছে বহুত শক্তিশালী হৈ থাকে আৰু তাৰপিছত এটা পইণ্ট কৈছে যে এটা কথা সদায় মনত ৰাখিব মেডিটেশ্যন কৰিলে আমাৰ শৰীৰত হেপী কেমিকেল ৰিলিজ হয় চাওক এইটো কিমান ডাঙৰ কথা মনটো যেতিয়া ফূৰ্তি হৈ থাকে তেতিয়া মানে যেতিয়া সেই হেপী কেমিকেল ৰিলিজবোৰ যেতিয়া মানে আমাৰ ৰিলিজ হয় আমাৰ বডিত যেতিয়া বিয়পি পৰে তেতিয়া মনটো আমাৰ সাংঘাতিক ফূৰ্তি হৈ থাকে আৰু ভাল লাগি থাকে এনেই ভাল লাগি থাকে কেতিয়াবা এনেকুৱা হয় এনেই ভাল লাগি থাকে কেলৈ ভাল লাগে কিন্তু বুজি নাপাওঁ আচলতে কি হয় সেই ৰাতিপুৱা যে আমি বা সেই টাইমে যে যেতিয়া আমি মেডিটেশ্যনটো কৰোঁ কি হ'লে আমি ফুল চাৰ্জ হৈ থাকোঁ ন মেডিটেশ্যন কৰিলে কি হয় বডিটো একদম ফুল চাৰ্জ হৈ থাকে যেনেকৈ এতিয়া মোবাইল এটা এইটো কথা মই আগতে মোৰ আগৰ ভিডিঅ'ত দিয়া হৈ আছে ফুল চাৰ্জ কৰাৰ পিছতহে আমি মানে মোবাইলটো হেৰি কৰোঁ ন ক'ৰবাত যোৱাৰ সময়তো চাওঁ ফুল কিমান চাৰ্জ আছে অকণমান কমটি থাকিলে আকৌ কৰাই লৈ যাওঁ ন সেই তেনেকৈও আমি নিজক নিজে চাৰ্জ কৰিব লাগিব কিহৰ দ্বাৰা মেডিটেশ্যনৰ দ্বাৰা যদি আমি চাৰ্জ কৰি লওঁ আমি সকলো কামতে আগবাঢ়ি যাব পাৰিম সকলো কামতে মানে কি ক'ম সকলো কামতে মানে আগত আমি যাব পাৰিম সকলো কামতে আমি যুঁজিব পাৰিম মনটো তেতিয়া ফূৰ্তি হৈ থাকে ভাল লাগি থাকে বিশেষকৈ ভয় ভাৱবোৰ নাইকিয়া হৈ পৰে সেইটোৱে একদম সাংঘাতিক ডাঙৰ পইণ্ট এইটো মনত ৰাখক যোনে মেডিটেশ্যন কৰে তেওঁ আচলতে কি হয় সেই ভয় ভাৱবিলাক একেবাৰে নাইকিয়া হৈ যায় মেডিটেশ্যনে সদায় পজিটিভ কৰি ৰাখে এইটো একদমেই সঁচা কথা একদম মানে ধুনীয়া পইণ্ট মেডিটেশ্যন যোনে কৰে তেওঁৰ মনটো মানে আৰু তেওঁ এনেকুৱা হৈ যায় ন মনটো কোনোবাই যদি বেয়াকৈ কয় নহয় তেওঁ গাত নালাগে উল্টা তেওঁ ব্লেছিং যায় তেওঁৰ ফালৰ পৰা কিমান ডাঙৰ কথা সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ মেডিটেশ্যন কৰক মেডিটেশ্যনটো জীৱনৰ অংগ হিচাপে পাৰ্ট হিচাপে বনাই লওক মেডিটেশ্যনে আমাক চিন্তাৰ শক্তি বঢ়ায় চিন্তাৰ শক্তিটো বঢ়ায় আৰু আমাক নিৰোগী কৰি ৰাখে ইয়াত আৰু এটা কথা কোৱা হৈছে জীৱনটো চিৰিয়াছ কৰি নল'ব যিমান পাৰে ইজি কৰিব চেষ্টা কৰক আচলতে চাওক এটা কথা ক'ব বিচাৰিছোঁ মই মেডিটেশ্যনৰ আচলতে মই কিছু পইণ্ট আগতে আপোনালোকক দিছোঁৱে আৰু চবৰে হয়তো কৰা সেইটো অকণ পদ্ধতিও বেলেগ বেলেগ হ'ব পাৰে আপোনালোকে চেষ্টা কৰকচোন মেডিটেশ্যন কৰক মেডিটেশ্যনটো জীৱনৰ অংগ হিচাপে পাৰ্ট বনাই লওক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ চাওক জীৱনত মানুহৰ বহুতো দুখ কষ্ট সকলোৱে আহিব ন কিন্তু যদি আপুনি মেডিটেশ্যন কৰি থাকে নিজৰ মনটো আপুনি মানসিকভাৱে আপুনি শক্তিশালী হৈ থাকে নহয় তেতিয়া আপোনাক বেলেগ প্ৰব্লেমে একেবাৰে আপোনাক চুব নোৱাৰিব সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ মেডিটেশ্যনটো জীৱনৰ এটা অংগ পাৰ্ট হিচাপে বনাই লওক তাক কেতিয়াও এৰি নিদিব যেনেকৈ চাওক এতিয়া আমি সদায় ন দিনটোত আমি এইটো খানা খাওঁ টাইমত আমি চাহ খাওঁ টাইমত আমি গাখীৰ খাওঁ কিন্তু আমি কি কৰোঁ তাতকৈ এটা ফাৰ্ষ্ট বস্তু আছে আমাৰ পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ ন তেনেকৈ যদি আমি এইটো কৰি লওঁ যদি মেডিটেশ্যন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ তেনেকৈ যদি আপোনালোকে বনাই ল'ব পাৰে চাব জীৱনটো একদম সুখী হৈ যাব জীৱনটো সাংঘাতিক ধুনীয়া মানে সুন্দৰ হৈ পৰিব বিশেষকৈ যিমান দুখ কষ্ট আহিলেও সেই দুখ কষ্টৰ লগত আচলতে যুঁজিব পৰা শক্তিটো বহু গুণেই বাঢ়ি যাব সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ মেডিটেশ্যন কৰক মেডিটেশ্যনটো জীৱনৰ অংগ হিচাপে পাৰ্ট হিচাপে বনাই লওক এয়াই আছিল আজি মোৰ ভিডিঅ'টো আপোনালোকক আচলতে মই এই কথাখিনি মই এনেকৈ ক'বৰ কাৰণে অকণমান হেৰি হয় সেইকাৰণে মই অকণমান লিখি লৈ আছিলে আপোনালোকক এনেকৈ মানে ষ্টেপ বাই মই ক'বলৈ আচলতে এনেকৈ ক'বলৈ চেষ্টা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ ৰাখোঁ নমস্কাৰ